ইটা বন্ধুসকল মই বৰ্তমান আছো বংশৰ দুলমণ্ডপৰ সন্মুখত আৰু ইয়াতে উঠিলৈছো বৰ্তমান টেম্পুত উঠি কিনে ক'ত যাই আছো ভিডিঅ'টো বঢ়িয়াকে চাই যাই থাকক আৰু আজিকালি ৰাস্তা ঘাট বঢ়িয়া আছে আগতে মানে টেম্পুত আহাৰ কণ্ডিশ্যন নাছিল আৰু টেম্পুত বহি বঢ়িয়াকে আপোনালোক মোৰ অন্য এটা ব্লগক লৈ বঢ়িয়াকে স্বাগতম জনাই দিছো এতিয়া বঢ়িয়াকে যাই আছো মই টেম্পুত উঠি আৰু ৰাস্তা চাওক পুৰা ফিনফিনা ৰাস্তা আজিকালি শুৱালকুছি বংশৰ ৰাস্তা কবাই নালগে আগতে সৰু আছিল ৰাস্তা এক্সিডেন্ট বহুত হৈছিল আৰু আজিকালি যেহেতু ডাবল ৱে কৰি দিছে 4 লেন টাইপ কৰি দিছে আৰু একদম ধুনীয়াকে ফাই টেম্পুত উঠিও বঢ়িয়াকে ঠেকচা নাপাকে যাব পৰা কণ্ডিশ্যন হৈ গৈছে বৰ্তমান মই আইয়াই পাই গেলো শিঙিমাৰী চক এটো হৈছে নলবাৰী হাজো ৰাস্তা এটো দি পুৰা একদম নলবাৰী যাব পাৰি লেফট সাইডে গেলি আৰু ৰাইট সাইডে গেলি মই পাই যাম আমিনগাঁও আৰু এতিয়া বঢ়িয়াকে যাই আছো আমিনগাঁও হৈ গুৱাহাটী অভিমুখে পুৰা ভিডিঅ'টো চাই থাকক টেম্পু যেহেতু পুৰা জালুকবাৰীক লাগি যাব তো টেনচন নাই বঢ়িয়াকে এখন টেম্পুতে উঠি পেলাই জালুকবাৰী যাই আছো আৰু জাষ্ট মই পাৰ হলো গণেশ মন্দিৰ গণেশ বাবাৰ সেৱা লৈ কিনে বঢ়িয়াকে পাৰ হৈ আছো এতিয়া বৰ্তমান শৰাইঘাট ৰণ স্মৃতি উদ্যান এতিয়া বৰ্তমান মই ডাইৰেক্ট আইয়াই পাই গেলো আমিনগাঁও এখিনি হৈছে আমিনগাঁওৰ বৰ্তমান ব্ৰিজৰ তলেদি ঘুমে যাম কিনে বৰ্তমান জালুকবাৰী অভিমুখে যাই আছো যেহেতু মই টেম্পুখন চেঞ্জ কৰিব নালাগে এটো মই একদম বঢ়িয়াকে এখন টেম্পুতে উঠি যাই পেলাই জালুকবাৰীত নামিব পাৰিম একচুৱেলি শুৱালকুছি ফালৰ পৰা আহিলে এটাই ভাল সুবিধা মানে টেম্পুখন আৰু চেঞ্জ কৰিব নালাগে এখন টেম্পু যেহেতু জালুকবাৰীক লাগি যায় একদম ধুনীয়াকে আহি যাব পাৰি জালুকবাৰীক লাগি এতিয়া মই বৰ্তমান পাই গেলো শৰাইঘাট দলং তো শৰাইঘাট দলং পাৰ হৈ বঢ়িয়াকে যাই আছো জালুকবাৰী ফালে পাই গেলো জালুকবাৰীত একদম টেম্পুক বঢ়িয়াকে ভাড়া চাৰা দিলো এতিয়া ভাড়া দি ফেলে ভাড়া ঘূৰাই দি আছে মোক বৰ্তমান অলপমান যেহেতু ঘূৰাই পাম পইচা তো ঘূৰাই লৈ ফেলে পইচা আনি এতিয়া উঠি যাম বৰ্তমান বঢ়িয়াকে বাছত আৰু এইটো হৈছে জালুকবাৰী পৰিৱেশ বাছ ষ্টেণ্ড আজিকালি পুৰা বাছে বাছ টেম্পু ট্ৰেকাৰ এভেইলেবল আৰু ধুনীয়াকে মই আপোনালোকক একবাৰ জালুকবাৰীৰ পৰিৱেশটো দেখাই দিছো এফালেও বাছ আছে সেফালেও বাছ আছে আৰু মই বঢ়িয়াকে এখন বাছত উঠি ললো আৰু লৈ ফেলে একদম বঢ়িয়াকে আহি আছো এতিয়া গড়চুক অভিমুখে পাই গেলো বৰ্তমান গড়চুক আৰু গড়চুকুৰ যেতিয়াৰ পৰা ব্ৰিজখন বনছি মানে ব্ৰিজ কমপ্লিট যিমানে হৈ যাই আছে সিমানে মানে গড়চুক চিন নাপোৱা হৈ যাই আছে আগৰ গড়চুকুৰ পৰিৱেশে বেলেগ আছিল আৰু এতিয়াৰ গড়চুকুৰ পৰিৱেশ বহুত বেলেগ আৰু এতিয়া মই ঘুমি যাব লাগিব বঢ়িয়াকে কটাবাৰী ফালে আৰু উঠি ললো বৰ্তমান ই ৰিক্সাত তো ই ৰিক্সাত উঠি পেলাই এতিয়া বৰ্তমান যাম পুৰা কটাবাৰী চাই যাই থাকক আপোনালোকে ভিডিঅ'টো ই ৰিক্সাতে ষ্টাৰ্ট হৈ গৈছে ফাইনালি কটাবাৰীৰ কাম কমপ্লিট কৰি কিনে আৰু মই পাই গেলো গড়চুকৰ ব্ৰিজৰ তল আৰু ব্ৰিজৰ তলে যেতিয়া পাৰ হৈ আছো মই সিপাৰে যাবাক লাগি সিপাৰে মানে এতিয়া বৰ্তমান মই যাম ৰঙিয়া ফালে আৰু ৰঙিয়া ফালে যোৱাৰ কাৰণে এতিয়া ৰাস্তা পাৰ হ'ব লাগিব ৰাস্তা পাৰ হোৱাৰ কাৰণে এনেকে সৰু কিছুমান ৰাস্তা থৈ দিছি এটা দুটা মানুহ পাৰ হোৱাকে আৰু এফালে ৰখি আছে বৰ্তমান বাছ তো বাছত উঠিব লাগে আৰু যাব লাগে বৰ্তমান ৰঙিয়া এই মাজতে আৰু চকী গেটত নামবা লগা হ'ল মানে চাংচাৰীৰ ওচৰত চকী গেটত নামবা লগা হ'ল আৰু বাছৰ কাৰণে অপেক্ষা কৰি ফাইনেলি পাই গেলো বাছ এতিয়া নাই পুৰা চিট নাই যেহেতু বঢ়িয়াকে থিয়া হৈ যাই থাকিব লাগিব এবাৰ থিয়া দিয়া কণ্ডিশ্যন মোৰো পচি যেহেতু বঢ়িয়াকে থিয়া দি এতিয়া বৰ্তমান ঘৰ পাই যাম অলপ দেৰিকে আৰু আহি আছো বৰ্তমান ৰঙিয়া অভিমুখে এতিয়া বৰ্তমান পাই গেলো ৰঙিয়া হাউচ চক আৰু মই যেহেতু হাউচ চকত নামনো হাউচ চকৰ পৰা আগত এটা ষ্টপেজ আছে আমাৰ ঘৰত যোৱা ডাইৰেক্ট ষ্টপেজ সেইটো ষ্টপেজত নামিম আৰু নামি পেলাই বঢ়িয়াকে যাম পুৰা ঘৰক লাগি আৰু এফালে বৰ্তমান হাউচ চকত গাড়ী ৰখিলাক মানুহ নামা হৈ গেল আৰু মই নামি দিলো মোৰ ষ্টপেজত এই বৰষা বাছতে মই বৰ্তমান আছো আৰু এতিয়া ৰাস্তা ক্ৰছ হ'ব লাগে আৰু ঘৰত যাব লাগে যদি ভিডিঅ'টো চাই ভাল লাগিল অলপ শ্বেয়াৰ কৰি দিব আৰু আজিক লাগি এৰবা লাগিল ভিডিঅ'টো আজি ইমানে দেখালো টাটা বাই বাই গুড বাই